বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে। নিৰ্বাচন অহাৰ লগে লগে আমি সদায় এটা শব্দ ঘনাই শুনি থাকোঁ, সেয়া হ'ল মডেল কোড অফ কণ্ডাক্ট। হয় বন্ধু বান্ধৱীসকল, আপোনালোকেও হয়তো বাতৰি কাকত নাইবা নিউজ চেনেলবিলাকত সদায় কৈ থকা শুনা পাইছে যে নিৰ্বাচন অহাৰ লগে লগে মডেল কোড অফ কণ্ডাক্ট ঘোষণা হৈ গ'ল, মডেল কোড অফ কণ্ডাক্ট ঘোষণা হৈ গ'ল, যাৰ বাবে চৰকাৰী কাম কাজসমূহ মতে নহ'ব। তো আপোনালোকে যদিও শুনি থাকে, কিন্তু আমাৰ কি হয়, সেই মডেল কোড অফ কণ্ডাক্টবিলাক সাধাৰণতে তেনেদৰে ইংৰাজীত বহুখিনি দীঘলীয়াকৈ দিয়া থাকে, যাৰ বাবে কি হয় সাধাৰণ জনতাই ভালদৰে বস্তুখিনি বুজি নাপায়। তো বলক আজি আমি এই গোটেই তথ্যখিনি আপোনালোকক অসমীয়াত ভালকৈ বুজাই দিম। বলক আমি গোটেইখিনি বস্তু অসমীয়াত এবাৰ চাই লওঁ। তো চাওক, আচৰণ বিধিৰ বিষয়ে অসমীয়া ভাষাত আচৰণ বিধি কি হয়, হোৱাট ইজ কোড অফ কণ্ডাক্ট। কোড অফ কণ্ডাক্ট কি হয়, তো আপোনালোকে ইয়াত চাব পাৰে। কোড অফ কণ্ডাক্ট ইয়াত চাওক, আচৰণ বিধি হৈছে দায়িত্ব, নিয়মৰ সংহতি, আচৰণ বিধি প্ৰয়োগৰ যিকোনো সংগঠন, ব্যক্তিগত দল, ৰাজনৈতিক দল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোতে প্ৰয়োজন অনুসৰি কৰা হয়। আচৰণ বিধি প্ৰয়োগৰ দ্বাৰা ব্যক্তিগত দল, ৰাজনৈতিক দল, সংগঠন, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান আদিত নীতি, অভিযান, মূল্যবোধ আদিৰ দ্বাৰা আচৰণৰ মানদণ্ড নিৰূপণ কৰে। ব্যক্তিগত দল, ৰাজনৈতিক দল, ব্যৱসায়িক প্ৰতিষ্ঠান, সংগঠন আদিসমূহত ভুল নৈতিকতা বিধিৰ পৰা পৃথক কৰি আচৰণ বিধি প্ৰয়োগৰ দ্বাৰা মূল্যবোধ, দায়িত্ব, নিয়মৰ সংহতিৰে পৰিচালনা কৰা হয়। আলোচনাৰ আমাৰ বিষয়টো হ'ল যে কোড অফ কণ্ডাক্ট। আমাৰ কোড অফ কণ্ডাক্টৰ নিয়ম নীতিবোৰ আমি এতিয়া ভালদৰে চাওঁ। নিৰ্বাচনৰ আদেশ আচৰণ বিধি মডেল কোড অফ কণ্ডাক্ট ভাৰতত পোনপ্ৰথমে 1960 চনত কেৰালা ৰাজ্যত প্ৰৱৰ্তন কৰা হৈছিল। হয় বন্ধু বান্ধৱীসকল, আমাৰ মডেল কোড অফ কণ্ডাক্ট প্ৰথমতে ইমপ্লিমেণ্ট কৰা হৈছিল 1960ত কেৰালাত। তাৰপিছত চাওক, ভাৰতৰ নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধিসমূহ। তো ইয়াত আপোনালোকে দেখা পাইছে তলত টোটেল 19টা পইণ্ট আছে মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে। আমি সেইবিলাক এটা এটাকৈ আলোচনা কৰিম, তো আপোনালোকে চাব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুন হয়, তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ'বিলাক পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈ আহি যায় আৰু আপোনালোকে তাৰ পৰা লাভ অৰ্জন কৰিব পাৰে। তো প্ৰথমতে চাওক, 1 নম্বৰ, কোনো দলৰ প্ৰাৰ্থীয়ে বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায়, বিভিন্ন ভাষা ভাষী মানুহৰ মাজত উত্তেজনা, পাৰস্পৰিক ঘৃণাৰ সৃষ্টি কৰিব নোৱাৰে। 2 নম্বৰ, দল আৰু প্ৰাৰ্থীসকলে ব্যক্তিগত জীৱনৰ সকলো সমালোচনাৰ পৰা বিৰত থাকিব লাগিব। কোনো প্ৰমাণ নোহোৱা অভিযোগৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিব নোৱাৰিব। 3 নম্বৰ, মন্দিৰ, মছজিদ, গীৰ্জা বা অন্যান্য উপাসনা স্থানত নিৰ্বাচনী প্ৰচাৰৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। ভোট পাবৰ বাবে জাতি সম্প্ৰদায়লৈ কোনো প্ৰচাৰ কৰিব নোৱাৰিব। 4 নম্বৰ, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে ভোটাৰক ভাবুকি দিব নোৱাৰিব, টকা দিব নোৱাৰিব। ভোট কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰচাৰ কৰিব নোৱাৰিব আৰু নিৰ্বাচনলৈ 48 ঘণ্টা থকাৰ পিছত জনসভা আয়োজন কৰিব নোৱাৰিব। অৰ্থাৎ নিৰ্বাচনৰ আগত 2 দিন আগত, অৰ্থাৎ 48 ঘণ্টা আগত কোনো ধৰণৰ প্ৰচাৰ সভাত তেওঁলোক অংশগ্ৰহণ কৰিব নোৱাৰিব। 5 নম্বৰ, ৰাজনৈতিক দলসমূহে বা প্ৰাৰ্থীসকলে ৰাজনৈতিক মতামত আৰু কাৰ্যকলাপত বিৰোধ কৰিব পাৰে, কিন্তু মতামত আৰু কাৰ্যকলাপৰ বিৰুদ্ধে ঘৰৰ সন্মুখত কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিব। 6 নম্বৰ, অনুমতি অবিহনে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে দলৰ পতাকা, বেনাৰ, শ্লোগান লিখা আদি কৰিব নোৱাৰিব যিকোনো ব্যক্তিৰ ভূমি, ভৱন, বেৰ আদিত। অৰ্থাৎ কাৰো ভূমি, বেৰ আদিত অনুমতি নোহোৱাকৈ কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে দলৰ পতাকা বা বেনাৰ, শ্লোগান আদি লিখিব নোৱাৰিব। 7 নম্বৰ, এটা ৰাজনৈতিক দলে শোভাযাত্ৰা উলিওৱা স্থানত আন এটা ৰাজনৈতিক দলে শোভাযাত্ৰা উলিয়াব নোৱাৰিব। এটা দলে বেনাৰ পোষ্টাৰ লগালে আন এটা দলে আঁতৰাব নোৱাৰিব। এটা দলে আয়োজন কৰা সভাত আন দলে নিজৰ দলৰ পত্ৰ বিতৰণ কৰি অশান্তিৰ সৃষ্টি কৰিব নোৱাৰিব। 8 নম্বৰ, ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সভা বৈঠক আয়োজন কৰিলে আগতীয়াকৈ আৰক্ষী কৰ্তৃপক্ষক জনাব লাগে। আৰক্ষীয়ে যান বাহন নিয়ন্ত্ৰণ আৰু শান্তি শৃংখলা অটুট ৰাখিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। 9 নম্বৰ, ৰাজনৈতিক সভাসমূহ আয়োজন কৰিলে লাউডস্পিকাৰ আৰু আন সুবিধাসমূহৰ বাবে ৰাজনৈতিক দল, প্ৰাৰ্থীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষত আগতীয়াকৈ আবেদন কৰি অনুমতি ল'ব লাগিব। 10 নম্বৰ, ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সভা আয়োজন কৰিলে তাত কোনো লোকে সমস্যাৰ সৃষ্টি কৰিলে আৰক্ষীৰ সহায় বিচাৰিব। ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিজেই এনে ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিব। অৰ্থাৎ যদি আপোনাৰ ৰাজনৈতিক দল আয়োজন কৰে। 11 নম্বৰ, ৰাজনৈতিক সভা প্ৰস্তাৱিত স্থানত কোনো প্ৰতিবন্ধকতা বা নিষিদ্ধ আদেশ আছে নেকি সেয়া দল বা প্ৰাৰ্থীয়ে আগতীয়াকৈ নিশ্চিত কৰিব। যদি এনে আদেশৰ পৰা কোনো ৰেহাইৰ প্ৰয়োজন হয়, তেন্তে ইয়াক সময় অনুসৰি প্ৰয়োগ কৰা হ'ব আৰু পোৱা যাব। 12 নম্বৰ,
ভোট গ্ৰহণৰ দিনা শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ আৰু ভোট গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা নিশ্চিত কৰিবলৈ নিৰ্বাচনী কৰ্তব্যত থকা বিষয়াসকলৰ সৈতে সহযোগিতা কৰে। 13 নম্বৰ, নিৰ্বাচনৰ দায়িত্বত থকা কৰ্তৃত্বপ্ৰাপ্ত কৰ্মীসকলক উপযুক্ত পৰিচয় পত্ৰ বা বেজ প্ৰদান কৰা। নম্বৰ, ভোট গ্ৰহণৰ দিনত আৰু ভোট গ্ৰহণৰ আগৰ 48 ঘণ্টাৰ সময়ৰ পৰা সুৰা বিতৰণ পৰিৱেশন কৰাৰ পৰা বিৰত থাকিব লাগে। অৰ্থাৎ ভোট গ্ৰহণৰ 2 দিন আগৰ পৰা তাতে কোনো সুৰা বিতৰণ কৰিব নোৱাৰে, তাৰ পৰা বিৰত থাকিব লাগে। 15 নম্বৰ, ভোট কেন্দ্ৰৰ ওচৰত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে স্থাপন কৰা শিবিৰসমূহত আৰু ওচৰে পাজৰে অপ্ৰয়োজনীয় ভিৰ হ'বলৈ নিদিব, যাতে দল, প্ৰাৰ্থীৰ কৰ্মী আৰু সমৰ্থকসকলৰ মাজত কোনো সংঘাত আৰু উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব নোৱাৰে। 16 নম্বৰ, যিসকল লোকৰ হাতত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে সেইসমূহ শীঘ্ৰে স্থানীয় আৰক্ষীক জমা দিব লাগিব। অৰ্থাৎ যদি কোনোবা মানুহৰ হাতত লাইচেঞ্চ থকা বন্দুক থাকে সেইবিলাক আৰক্ষীৰ হাতত জমা দিব লাগিব। 17 নম্বৰ, 50,000তকৈ অধিক নগদ ধন লৈ ঘূৰিব নোৱাৰিব সাধাৰণ জনতা। 50,000তকৈ অধিক নগদ ধন হাতত থাকিলে লাগিব প্ৰয়োজনীয় নথিপত্ৰ। অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট ঘোষণা হোৱাৰ পিছতে কোনো ব্যক্তিয়ে 50,000তকৈ অধিক টকা লগত লৈ যদি ঘূৰে তেতিয়াহ'লে তেখেতৰ লগত পাৰ্মিশ্যন থাকিব লাগিব। 18 নম্বৰ, নিৰ্বাচনী আচৰণবিধি কোড অফ কণ্ডাক্ট জাৰি হোৱাৰ পিছত কোনো চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব নোৱাৰিব। চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব নোৱাৰে। কোনো চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। 19 নম্বৰ, ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে খৰচ কৰিব নোৱাৰিব 30,80,000তকৈ অধিক টকা আৰু দৈনিক ব্যয়ৰ হিচাপ দাখিল কৰিব লাগিব প্ৰতিজন প্ৰাৰ্থীয়ে। অৰ্থাৎ ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে 30,80,000তকৈ অধিক টকা খৰচ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ দৈনন্দিন যি ব্যয় হ'ব সেয়া তেওঁলোকে দাখিল কৰিব লাগিব। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে আৰু চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম, ভাৰত মাতা কি জয়।